হেল্ল' ষ্টুডেণ্টছ, আনটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ এক্সাৰচাইজ নম্বৰ 6.2ৰ গণিতখিনি কৰিবলৈ যাম। তাৰ আগতে অলপমান আমাক থিয়ৰী জানি ল'ব লাগিব, যিখিনি আমাক 6.2 গণিতখিনি কৰাৰ কাৰণে লাগিব। তো অলৰেডি মই 6.1ৰ গণিতখিনি আৰু তাৰ ৰিলেটেড থিয়ৰীখিনি মই কৰাইছোঁ। তোমালোকে চেনেলটোত গৈ বাকী ভিডিঅ'খিনি চাই ল'ব পাৰা, বা মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাৰ পৰা চাই ল'ব পাৰিবা। অ'কে, তো আমি ইয়াত জানিব লাগিব যে 6.2ৰ গণিতখিনি কৰাৰ আগতে 2-3টা কথা আমাক জানিব লাগিব। সেইকেইটা হ'ল যে সমান্তৰাল ৰেখা কি বস্তু। যে দুডাল ৰেখা যেতিয়া কটাকটি নকৰাকৈ অসীমভাৱে বাঢ়ি যায়, ঠিক আছে, যেনেকৈ এতিয়া দুডাল ৰেখা আছে, এইটোক যিমানে তোমালোকে নবঢ়োৱা কিয় কেতিয়াও কাটাকাটি নকৰে, এই দুটাক আমি সমান্তৰাল ৰেখা বুলি কওঁ। যেনেকৈ এল আৰু এম নাম যদি দিওঁ, তেতিয়াহ'লে এল আৰু এম কি হ'ব, সমান্তৰাল ৰেখা হ'ব, আৰু ইহঁতক এনেধৰণে ডেনট কৰা হয়। এইটো মনত ৰাখিবা, ঠিক আছে। এইবিলাক কেতিয়াও কটাকটি নকৰে, তেতিয়াহ'লে সমান্তৰাল হ'ব। সমান্তৰাল মানে কেতিয়াও কটাকটি নকৰে। যদি কটাকটি কৰে তেতিয়াহ'লে সমান্তৰাল নহ'ব। যেনেকুৱা এইটো আছে, ঠিক আছে, ইয়াত চোৱা, ইয়াত কাটাকাটি কৰা নাই, কিন্তু এটা পইণ্টত বঢ়াই দিলে দুয়োটাই কাটাকাটি কৰিব। এইটো পইণ্টত কাটাকাটি কৰিছে, ঠিক আছে, তো এইটো তোমাৰ সমান্তৰাল নহয়। কিন্তু যদি দুয়োটাই সমান সমান দূৰত্বত থাকে, তেতিয়াহ'লে এইটোক তোমালোকে যিমানে নবঢ়া কিয় কেতিয়াও কাটাকাটি নকৰে, চোৱা, হয় নাই? তো এই কটাকটি নকৰা দুডাল ৰেখাক যদি আন এডাল ৰেখাই ছেদ কৰে, আন এটা ৰেখা ইয়াৰ মাজেৰে যদি যায়, তেতিয়াহ'লে কিছুমান কণৰ সৃষ্টি হয়, ঠিক আছে। আৰু এই ৰেখাডালক তিৰ্যক বুলি কয়। যিডাল ৰেখাই ছেদ কৰে এই ৰেখা দুটাক, ইয়াক তিৰ্যক বুলি কয়, ঠিক আছে। তো এই তিৰ্যক আৰু ৰেখা দুটাৰ কটাকটিৰ ফলত যি কণৰ সৃষ্টি হ'ব, তাৰ কিছুমান সম্পৰ্ক আছে যদি ৰেখা দুডাল সমান্তৰাল হয়, ঠিক আছে। যদিহে সমান্তৰাল হয়, তেতিয়াহ'লে সম্পৰ্ককেইটা ভেলিড হয়। মানে আমি ক'ব পাৰোঁ যে এইকেইটা সমান বা এইকেইটা যোগ কৰিলে 180 ডিগ্ৰী। যদি সমান্তৰাল নহয়, তেতিয়াহ'লে আমি ক'ব নোৱাৰোঁ। ঠিক আছে, চোৱা, টোটেল 8টা কণৰ সৃষ্টি হৈছে। কটাকটি কৰাৰ লগে লগে টোটেল 8টা কণৰ সৃষ্টি হৈছে, যিকেইটাক মই 1, 2, 3, 4ৰে নামকৰণ কৰিছোঁ, ঠিক আছে। তো চোৱা, ইয়াত অনুৰূপ কণবোৰ সমান। এতিয়া অনুৰূপ কণবোৰ এইটো মুখস্থ ৰাখিব লাগিব, আৰু এইটো মুখস্থ ৰাখিব লাগিব যে এইটো সমান। ডেট মিনছ যে সমান্তৰাল যদি হয়, ইয়াৰ অনুৰূপ কণবোৰ সমান হ'ব। এতিয়া অনুৰূপ কণবোৰ ইয়াত এংগেল 1 আৰু 5, যে এটা বাহিৰৰ কণ আৰু এটা ভিতৰৰ কণ, ঠিক আছে, এটা বাহিৰৰ কণ আৰু এটা ভিতৰৰ কণ, এই দুটাক আমি কি বুলি ক'ম, অনুৰূপ কণ বুলি ক'ম, আৰু এইটো সমান হ'ব। এনেকুৱা বহুত কেইটা অনুৰূপ কণৰ জৰ আছে। 2 হ'লে 6, এটা বহীকণ আৰু এটা অন্তকণ। 3 হ'লে 7, এটা অন্তকণ হ'লে আৰু এটা বহীকণ। এনেকৈ মনত ৰাখিবা। 4 হ'লে 8। এইকেইটা হ'ব তোমালোকৰ অনুৰূপ কণ, আৰু এই অনুৰূপ কণবোৰ সদায় সমান হ'ব যদিহে ৰেখা দুডাল সমান্তৰাল হয়। অ'কে, নেক্সট একান্তৰ কণবোৰ সমান। এতিয়া একান্তৰ কণবিলাক একান্তৰ অন্তকণ কৈছে। ইয়াত তো অন্তকণ মানে ভিতৰৰ ফালে যিবিলাক আছে, তো এই ৰেখা দুটাৰ ভিতৰত 4টা কণ আছে, বাহিৰত 4টা কণ আছে, ঠিক আছে। তো এই অন্তকণ আমি সেইটো ক'ম যে উল্টা ফালে যিটো আছে, ঠিক আছে, বিপৰীত ফালে যিটো আছে। যেতিয়া ইয়াত 3 আছে, ইয়াৰ বিপৰীত ফালে কি আছে, 5 আছে। তো 3 আৰু 5 কণ দুটা হ'ব একান্তৰ অন্তকণ, আৰু এই দুটা সমান। একেধৰণে 4 আৰু 6, ঠিক আছে, এই দুটা হ'ব একান্তৰ অন্তকণ। একেধৰণে আমি বহীকণৰ কথা ক'ব পাৰোঁ। একান্তৰ বহীকণতে যিবিলাক বাহিৰত আছে, যেনেকৈ 2 আৰু 8, আৰু ইয়াত 1 আৰু 7, এইবিলাক হ'ব একান্তৰ বহীকণ, যিবোৰ সমান, ঠিক আছে। এটা ৰোল, দুটা ৰোল, 3টা ৰোল, আৰু এটা আছে যে তিৰ্যকৰ একেফালে থকা অন্তকণৰ সমষ্টি 180 ডিগ্ৰী, ঠিক আছে। অৰ্থাৎ তিৰ্যক যিটো আছে, এইটো তিৰ্যক, ইয়াৰ একেফালে থকা অন্তকণৰ সমষ্টি। এতিয়া অন্তকণ ইয়াত টোটেল 4টা, অ'কে। ইয়াৰ একেফালে কি আছে, 3 আৰু 6, তো এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। ঠিক একেদৰে ইফালে যদি চাওঁ 4 আৰু 5, এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তো 3 আৰু 6 যোগ কৰিলে 180 ডিগ্ৰী, 4 আৰু 5 যোগ কৰিলে 180 ডিগ্ৰী হ'ব। তো এই 4টা আমাক মনত ৰাখিব লাগিব 6.2ৰ গণিতখিনি কৰিবলৈ, ঠিক আছে, মনত ৰাখিব। অ'কে, ফাৰ্ষ্ট কুৱেশ্যন আছে ইয়াত যে চিত্ৰ 6.28ত এক্স আৰু ৱাইৰ মান উলিওৱা, আৰু তাৰ পাছত দেখুওৱা যে এ বি সমান্তৰাল CD। ইয়াত কৈছে প্ৰথমে এক্স আৰু ৱাইৰ মান ওলাব লাগে, তাৰপিছত দেখুৱাব লাগে যে এ বিটো কাৰ সমান্তৰাল হয়, CDৰ সমান্তৰাল হয় বুলি। অ'কে, ইয়াত কৈ দিয়া নাই যে এ বি আৰু CDটো সমান্তৰাল। আমাক এইটো কৈ দিয়া নাই, আমাক দিয়া নাই। তো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে এইটো কণ আৰু এইটো কণ সমান, বা এইটো কণ সমান, একান্তৰ অন্তকণ বুলি লিখিব নোৱাৰোঁ, বা কিবা লিখিব নোৱাৰোঁ, ঠিক আছে। তাৰ কাৰণে আমি চোৱা, এইটো এটা ৰেখা, যদি এইটো চাওঁ, এইটো এটা ৰেখা, আৰু এই ৰেখাৰ ওপৰত দুটা কণৰ সৃষ্টি হৈছে, 50 আৰু x, ঠিক আছে। তো এই কণ দুটাত যোগ কৰিলে কি হ'ব, এই কণ দুটা যোগ কৰিলে কিমান হ'ব, 180 ডিগ্ৰী হ'ব। কাৰণ ৰেখাৰ ওপৰত যিয়ে কণ নাথাকে, সেই দুটা যোগ কৰিলে আমি কি বুলি কওঁ, 180 ডিগ্ৰী বুলি কওঁ। ৰৈখিক জুৰীয়া কণ মনত কৰা। তো চিত্ৰৰ পৰা ডাইৰেক্টলি লিখিব পৰা যায়, চিত্ৰৰ পৰা এংগেল x প্লাছ এংগেল 50 ইকুৱেল টু 180 ডিগ্ৰী।
চাৰিটো লিখিবি ৰৈখিক জুৰীয়া কোণ x equal to 180 ডিগ্ৰী minus 50 ডিগ্ৰী মাইনাছ কৰি দিলে 0 15 8 পৰা 5 গ'লে 3 130 ডিগ্ৰী হৈ গ'ল এইটো হৈ গ'ল তোমাৰ এক্সৰ মান একেধৰণে ইয়াত যদি চোৱা এংগেল y equal to 130 ডিগ্ৰী হ'ব কি হ'ব বিপৰীত কোণ এইটো 1 ৰাখিলো এইটো 2 ৰাখিলো চোৱা এইটো বিপৰীত কোণ বুলি কৈছিলো আমি 6.1 ত পঢ়িছো হয় না বিপৰীত ফালে এনেকুৱা যদি থাকে এইটো কোণ বিপৰীত কোণ হয় ঠিক আছে একেধৰণে এইটো বিপৰীত কোণ হ'ব ইয়াত যদি চোৱা যে 1 আৰু 2 ৰ পৰা কি পাওঁ x equal to y x equal to y যে এংগেল x আৰু y সমান এইটো কোণ আৰু এইটো কোণ সমান আৰু এই দুটা কোণ কি আছিল একান্তৰ অন্তকোণ আছিল একান্তৰ অন্তকোণ দুটা সমান হলে কি হয় ৰেখা দুডাল সমান্তৰাল হয় না এইটো লিখিব পাৰিম আৰু ইহত একান্তৰ অন্তকোণ therefore AB parallel CD প্রমাণ করা হয় ওকে বাস একদম সহজ 2 মাৰ্কৰ গণিত থাকিব ইয়াত বেছি নাথাকে নেক্সট চাওঁ চিত্ৰত AB parallel CD parallel EF y is to z equal to 3 is to 7 x নিৰ্ণয় কৰা আছে এইটো is to দি আছে x টো নিৰ্ণয় কৰিব লাগে ঠিক আছে কেনেকৈ কৰিম ইয়াত কৈ দিছে যে given AB parallel CD AB parallel CD আকৌ CD to কাৰ parallel EF ৰ parallel আমি কি লিখিব পাৰো এইটো ইয়াৰ parallel তো AB parallel EF পাৰো লিখিব হয় again দিয়া আছে যে x is to y is to z equal to 3 is to 7 তো ইয়াৰ পৰা আমি y equal to 3x z equal to 7x no 7x 7p 7p ধৰি ললো ওকে যেতে x অলৰেডি আছে কিবা এটা বেলেগ ধৰি ললো ন এতিয়া চোৱা তে এনেকে চিন্তা কৰা যে এইটো কোণ আৰু এইটো কোণ না সৰি এইটো ৰেখা নাই CD ৰেখাটো নাই এতিয়া AB ৰেখা আৰু EF ৰেখা যদি থাকে আৰু এইটো যদি ত্ৰিজ্যক হয় ইফালে এটা কোণ আছে ইফালে এটা কোণ আছে ঠিক আছে এনেকে ভালকে কৈছো চোৱা এনেকে চিন্তা কৰি যে CD ৰেখাটো নাই এইটো নাই বুলি চিন্তা কৰি এতিয়া ভাবা যে AB ৰেখা আছে আৰু EF ৰেখা আছে আৰু এই দুটা কি আছে সমান্তৰাল আছে যেহেতু আমি ওলাই ললো আৰু যদি এইটো ত্ৰিজ্যক হয় তো ইফালে এটা কোণ আছে আৰু ইফালে এটা কোণ আছে তো এই কোণ দুটা কি হ'ব একান্তৰ অন্তঃকোণ হ'ব অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰিম since AB সমান্তৰাল EF EF এটাকে ডাইৰেক্ট লিখিলো এটাকে এংগেল x equal to এংগেল z যে একান্তৰ অন্তকোণ তোমালোকে ৰিজনটো মাষ্ট বি লিখিব লাগিব তেতিয়া ফুল মাৰ্ক দিব নহলে মাৰ্ক কাটাৰ চান্সেছ আছে তো x equal to কি হ'ব z যেটা মান কি 7p ওকে 7p আকৌ এতিয়া আছে আকৌ AB to CD প্যাৰেলাল আৰু এই কোণ দুটা কি ত্ৰিভুজৰ একেফালে থকা অন্তকোণ হয় না তো x আৰু y টো যোগ কৰিলে কি হ'ব তোমাৰ 180 ডিগ্ৰী হ'ব যেহেতু AB প্যাৰেলাল CD ঠিক আছে তারপর x plus y equal to কি হবে 180 ডিগ্রি ত্রিজ্যকর একেফালে থাকা অন্তকোণ x এর মান বহাই দিয়ে x এর মান হয়ে গেছে 7p y এর মান হয়েছে 3p তো 180 ডিগ্রি তো p 10p equal to 180 degree p equal to 180 degree minus 10 which is 18 তো p equal to 18 degree এইটো p এর মান আহিব আমাক ওলাব লাগে x এর মান है ना x এর মান ওলাব লাগে 6 x মানে কি হয় x equal to কি দিয়া আছিল x equal to 7p so 7 into p so 7 p এর মান কিমান 18 পূরণ করে দিয়ে 8 7 গুণ 56 7 আর 5
7 1 7 5 12 120 60 এইটো তোমালোকৰ ফাইনেল আনসাৰ হ'ব ঠিক আছে বুজি পাইছা চাই লওঁ আজিৰ কাৰণে এইখিনি ঠিক আছে নেক্সট ভিডিঅ'ত আমি বাকী গণিতখিনি চাম যদি ভিডিঅ'টো ভাল লাগিছে বা তোমালোকে ভালকৈ বুজি পাইছা গণিতকেইটা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা আজিৰ কাৰণে এইখিনি থেংক ইউ